খবৰ ৰাজ্যজুৰি এতিয়া অচল হৈ পৰিছে 108 এম্বুলেন্স সেৱা চৰকাৰৰ বিৰুদ্ধে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে এম্বুলেন্সৰ চালকসকলে অৰ্থাৎ জৰুৰী সময়ত এতিয়া আপুনি নাপাব 108 এম্বুলেন্সৰ সেৱা কিয় আৰু কি কাৰণত এতিয়া চৰকাৰৰ বিৰুদ্ধে 108 এম্বুলেন্সৰ চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি সবিস্তাৰে খবৰটি লৈ অহাৰ চেষ্টা কৰিম জৰুৰী সময়ত এতিয়া আপুনি নাপাব 108 এম্বুলেন্সৰ সেৱা অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰে 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ বিপদকালত সদায়ে আগত থকা কৰ্মচাৰীসকলৰ ৰাজ্যজুৰি 108 মৃত্যুঞ্জয় সেৱা অচল হৈ পৰাৰ এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে লাখ লাখ লোকে গুৱাহাটীৰ সচলৰ ধৰ্ণাস্থলীত দ্বিতীয় দিনাও উত্তাল প্ৰতিবাদ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যজুৰি এতিয়া অচল হৈ পৰিছে 108 এম্বুলেন্স সেৱা সমকামৰ সম অধিকাৰ দৰমহা বৃদ্ধি বীমাৰ সুবিধাকে ধৰি কেইবাটাও দাবী লৈ এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে দীৰ্ঘদিনীয়া কেইবাটাও দাবী পূৰণ কৰা নাই ৰাজ্য চৰকাৰে যাৰ বাবে এতিয়া সচলত প্ৰতিবাদত বহিছে এম্বুলেন্সৰ চালকসকল জৰুৰী সময়ত এতিয়া আপুনি নাপাব 108 এম্বুলেন্স সেৱা কাৰণ এম্বুলেন্সৰ চালকসকলে এতিয়া প্ৰতিবাদত বহিছে ধৰ্ণাত বহিছে অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰে 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰৰ বিৰুদ্ধে এতিয়া কেইবাটাও দাবী লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে দীৰ্ঘদিনীয়া দাবী সমাধান নকৰাকৈ এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে জৰুৰী সময়ত এতিয়া আপোনাৰ বিপদৰ সময়ত নাপাব 108 এম্বুলেন্স সেৱা বিপদৰ সময়ত সদায়ে আগত থকা এই এম্বুলেন্সৰ চালকসকলে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ কেইবাটাও দীৰ্ঘদিনীয়া দাবী আছে কেইবাটাও দাবীৰে তেওঁলোকে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু চৰকাৰৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰি এনেদৰে এতিয়া সচলত ধৰ্ণাত বহিছে 108 এম্বুলেন্সৰ চালকসকল আৰু এতিয়া ৰাজ্যজুৰি 108 মৃত্যুঞ্জয় এম্বুলেন্স সেৱা এতিয়া বিকল হৈ পৰিছে কাৰণ চালকসকলে এতিয়া অনিৰ্দিষ্টকালীন ধৰ্ণাত বহিছে গতিকে ৰাজ্যৰ লাখ লাখ লোকে এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে কাৰণ 108ত ডাইল কৰিলে আপোনাৰ বিপদৰ সময়ত উপস্থিত হোৱা মৃত্যুঞ্জয় এম্বুলেন্সখন এতিয়া আপোনাৰ কাষত উপস্থিত নহয় কাৰণ চালকসকলে এতিয়া অনিৰ্দিষ্টকালীন ধৰ্ণাত বহিছে তেওঁলোকৰ কেইবাটাও দীৰ্ঘদিনীয়া দাবী আছে তেখেতসকলে চৰকাৰৰ বিৰুদ্ধে কেইবাটাও দাবীৰে দীৰ্ঘদিন ধৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু চৰকাৰখনে তেওঁলোকৰ যি দাবীৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি জনোৱা নাই যাৰ বাবে এতিয়া চালকসকলে এনেদৰে এতিয়া সচলত ধৰ্ণাস্থলীত অনশনত বহিবলগীয়া হৈছে চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ এতিয়া বিপদকালত সদায় আগত থকা এম্বুলেন্স চালকসকলৰ ৰাজ্যজুৰি এতিয়া 108 মৃত্যুঞ্জয় সেৱা অচল হৈ পৰিছে যাৰ বাবে এতিয়া ৰাজ্যৰ লাখ লাখ লোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে কাৰণ বিপদৰ সময়ত 108 ডাইল কৰিলে এম্বুলেন্সখন আপোনাৰ কাষত প্ৰথমে উপস্থিত হয় কিন্তু এতিয়া এই এম্বুলেন্সৰ চালকসকলে যিহেতু ধৰ্ণাত বহিছে সমকামৰ সম অধিকাৰ দৰমহা বৃদ্ধি বীমাৰ সুবিধাকে ধৰি কেইবাটাও দাবীৰে এতিয়া এই চালকসকলে এতিয়া প্ৰতিবাদত বহিছে তেখেতসকলৰ দীৰ্ঘদিনীয়া দাবী আছিলে কেইটা আৰু দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি কোনো ধৰণৰ ৰাজ্য চৰকাৰে সঁহাৰি জনোৱা নাই যাৰ বাবে এতিয়া 108 এম্বুলেন্সৰ চালকসকলে সচলত ধৰ্ণাস্থলীত অনশনত বহিছে চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰে তেওঁলোকে এতিয়া সচলত ধৰ্ণাস্থলীত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে গতিকে এতিয়া ৰাজ্যৰ লাখ লাখ লোকে এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে কাৰণ বিপদৰ সময়ত সদায় আগত থকা এম্বুলেন্সৰ চালকসকলে এতিয়া সচলত ধৰ্ণাস্থলীত কেইবাটাও দাবী ৰূপায়ণ নকৰাৰ বিৰুদ্ধে এতিয়া চৰকাৰখনৰ বিৰুদ্ধে এওঁলোকে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে होशियार 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 एनएसएम होशियार 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 उलान जस्टिस 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 एनएसएम हाय हाय আমাৰ উদ্দেশ্য নহয় যে কৰ্মবিৰোধী বা এনেধৰণে সেৱা এটা বঞ্চিত কৰিম আমি মজবুৰি মানে পৰিস্থিতি বাধ্য হৈ আমি বাৰম্বাৰ আলোচনাৰ মাধ্যমেৰে সমস্যাখিনি সমাধান কৰাৰ প্ৰয়াস কৰি আহিছিলোঁ কিন্তু যেতিয়া আমাক আশ্বাস দি থাকিল আমাৰ সমস্যাখিনি সমাধান কৰাৰ কাৰণে কোনো কি সমস্যা আমাৰ সমস্যা হৈছে আমাৰ দাবী হৈছে আমাৰ চাকৰিটো নিশ্চিতকৰণ কৰক কামৰ সম অধিকাৰ দিয়ক আমাৰ
অসম চৰকাৰৰ আন আঁচনিখিনি আমাৰ লগত অন্তৰ্ভুক্ত কৰক, যাতে আমাৰ কৰ্মচাৰীখিনি সেই আঁচনিখিনি অন্তৰ্ভুক্ত হয়, আৰু আমি যিখিনি আমাৰ ছুটি আছে বছৰি যিখিনি বানজ আছে সেইখিনি আমাৰ নিশ্চিত কৰক। এইখিনি আমাৰ ন্যূনতম যি দাবী। এই আন্দোলনটো আমাৰ অকস্মাতে আজি হোৱা কথা নহয়। আমাৰ যি কৰ্মবিৰতি, ইয়াৰ আগত আমি 6-7 মাহ আগৰ পৰা জুলাই মাহৰ পৰা আমি কলা বেজ পৰিধান কৰিছোঁ, অৱস্থান ধৰ্মঘট কৰিছোঁ। তাৰ পৰৱৰ্তী সময়ত আমাৰ কেইবালানিও আলোচনা বহিছে। তাৰপিছতো আমি যেতিয়া সফল নাপাওঁ, তাৰপিছত আমি অফিচৰ লগত আমাৰ কিছুমান ভিতৰুৱা ৰিপৰ্ট আমি পাব্লিকৰ ছাৰ্ভিচবিলাক দি আছোঁ, কিন্তু আমি ৰিপৰ্টবিলাক আমি অফিচলৈ প্ৰেৰণ কৰা নাই। তেনেদৰেও আমি প্ৰতিবাদ কৰিলোঁ। আমি নিজৰ এটেণ্ডেঞ্চ, আমাৰ যি আমি এটেণ্ডেঞ্চ দিওঁ, অনলাইন এটেণ্ডেঞ্চ দিওঁ, সেই এটেণ্ডেঞ্চটো যোৱা এটা মাহ আমি এটেণ্ডেঞ্চ দিয়া নাই। গতিকে এনেদৰে প্ৰক্ৰিয়া কৰি পৰ্যায়ক্ৰমে আমি আহি আজি এই কৰ্মবিৰতি কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। আৰু আমি কি কাৰণে আন্দোলন কৰিছোঁ? আমাৰ বহুত বিশেষ ডাঙৰ কিবা দাবী নাই। আমি বিচাৰিছোঁ আমাৰ কৰ্মৰাজিক আমি যি কাম কৰি আছোঁ সেই কৰ্মত উচিত মূল্যাংকন কৰি এটা আমাক প্ৰাপ্য দিয়ক, আমাক দৰমহা দিয়ক। গতিকে এই কামটোৰ আমাৰ মূল্যাংকন তেওঁলোকে কৰাটো জৰুৰী। তাতকৈ ডাঙৰ কথা, যোৱা 17 বছৰৰ পৰা আমি এই কামৰ লগত জড়িত হৈ আছোঁ, কিন্তু নিৰাপত্তা আমাৰ নাই। কালিৰ কাৰণে আমাৰ নিৰাপত্তা নাই। গতিকে আমি নিৰাপত্তা বিচাৰিছোঁ। অতি লাজৰ কথা, 17 বছৰ যিটো প্ৰতিষ্ঠানত আমি কাম কৰি থাকিম, সেই প্ৰতিষ্ঠানত যদি আমাৰ নিৰাপত্তা নাই, নিৰাপত্তা ব্যৱস্থা নাই, গতিকে সেইখিনিহে আমাৰ দাবী। প্ৰথম কথাটোতো মই অসমবাসী ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থী। আমি আপোনালোকক ইমান অসুবিধা দিয়াৰ বাবে, কিন্তু আমাৰ এইটো একচুৱেলি আমাৰ এইম নাছিলে এনেকৈ আমি যে ষ্ট্ৰাইক কৰিম বা কিবা কৰিম, কিন্তু আমাৰ যিহেতু দীৰ্ঘদিনীয়া যিখিনি আমাৰ অভাৱ অভিযোগ আছিলে সেইখিনি পূৰণ নোহোৱাৰ বাবেহে আজি আমি ইয়াত বহিবলগীয়া হৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ কাটৰ অনুৰোধ, তেখেতক মই জ্যেষ্ঠ ভাতৃ হিচাপে মই কৈছোঁ, দাদা আমাৰ যিখিনি অসুবিধা আছে কাইণ্ডলি আপুনি চাওক। আপোনাৰ 10 মিনিট বিজি শ্বেডিউলৰ পৰা আমাক সময় উলিয়াই আমাৰনো কি অভাৱ হৈছে, কি অভিযোগ হৈছে, আমাক কাইণ্ডলি আপুনি চাওক। আপোনাৰ বাহিৰে আৰু আমাৰ গতি অন্তৰ নাই। আপুনি আমাক অকণমান সময় দিয়ক, আমাৰ লগত বহক, আমাৰ কি অসুবিধা হৈছে এবাৰ চাওক। তাকে তেওঁক আমি অনুৰোধ কৰিলোঁ। আমাৰ উদ্দেশ্য নহয় যে কৰ্মবিৰতি বা এনেধৰণে সেৱা এটা বঞ্চিত কৰিম। আমি মজবুৰি পৰিস্থিতি বাধ্য হৈ আমি বাৰম্বাৰ আলোচনাৰ মাধ্যমেৰে সমস্যাখিনি সমাধান কৰাৰ প্ৰয়াস কৰি আহিছিলোঁ। কিন্তু যেতিয়া আমাক আশ্বাস দি থাকিল, আমাৰ সমস্যাখিনি সমাধান কৰাৰ কাৰণে কোনো কি সমস্যা? আমাৰ সমস্যা হৈছে, আমাৰ দাবী হৈছে আমাৰ চাকৰিটো নিশ্চিতকৰণ কৰক, কামৰ অধিকাৰ দিয়ক, আমাৰ অসম চৰকাৰৰ আন আঁচনিখিনি আমাৰ লগত অন্তৰ্ভুক্ত কৰক, যাতে আমাৰ কৰ্মচাৰীখিনি সেই আঁচনিখিনি অন্তৰ্ভুক্ত হয়, আৰু আমি যিখিনি আমাৰ ছুটি আছে বছৰি যিখিনি বানজ আছে সেইখিনি আমাৰ নিশ্চিত কৰক। এইখিনি আমাৰ ন্যূনতম যি দাবী। এই আন্দোলনটো আমাৰ অকস্মাতে আজি হোৱা কথা নহয়। আমাৰ যি কৰ্মবিৰতি, ইয়াৰ আগত আমি 6-7 মাহ আগৰ পৰা জুলাই মাহৰ পৰা আমি কলা বেজ পৰিধান কৰিছোঁ, অৱস্থান ধৰ্মঘট কৰিছোঁ। তাৰ পৰৱৰ্তী সময়ত আমাৰ কেইবালানিও আলোচনা বহিছে। তাৰপিছতো আমি যেতিয়া সফল নাপাওঁ, তাৰপিছত আমি অফিচৰ লগত আমাৰ কিছুমান ভিতৰুৱা ৰিপৰ্ট আমি পাব্লিকৰ ছাৰ্ভিচবিলাক দি আছোঁ, কিন্তু আমি ৰিপৰ্টবিলাক আমি অফিচলৈ প্ৰেৰণ কৰা নাই। তেনেদৰেও আমি প্ৰতিবাদ কৰিলোঁ। আমি নিজৰ এটেণ্ডেঞ্চ, আমাৰ যি আমি এটেণ্ডেঞ্চ দিওঁ, অনলাইন এটেণ্ডেঞ্চ দিওঁ, সেই এটেণ্ডেঞ্চটো যোৱা এটা মাহ আমি এটেণ্ডেঞ্চ দিয়া নাই। গতিকে এনেদৰে প্ৰক্ৰিয়া কৰি পৰ্যায়ক্ৰমে আমি আহি আজি এই কৰ্মবিৰতি কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। আৰু আমি কি কাৰণে আন্দোলন কৰিছোঁ? আমাৰ বহুত বিশেষ ডাঙৰ কিবা দাবী নাই। আমি বিচাৰিছোঁ আমাৰ কৰ্মৰাজিক আমি যি কাম কৰি আছোঁ সেই কৰ্মত উচিত মূল্যাংকন কৰি এটা আমাক প্ৰাপ্য দিয়ক, আমাক দৰমহা দিয়ক। গতিকে এই কামটোৰ আমাৰ মূল্যাংকন তেওঁলোকে কৰাটো জৰুৰী। তাতকৈ ডাঙৰ কথা, যোৱা 17 বছৰৰ পৰা আমি এই কামৰ লগত জড়িত হৈ আছোঁ, কিন্তু নিৰাপত্তা আমাৰ নাই। কালিৰ কাৰণে আমাৰ নিৰাপত্তা নাই। গতিকে আমি নিৰাপত্তা বিচাৰিছোঁ। অতি লাজৰ কথা, 17 বছৰ যিটো প্ৰতিষ্ঠানত আমি কাম কৰি থাকিম, সেই প্ৰতিষ্ঠানত যদি আমাৰ নিৰাপত্তা নাই, নিৰাপত্তা ব্যৱস্থা নাই, গতিকে সেইখিনিহে আমাৰ দাবী। প্ৰথম কথাটোতো মই অসমবাসী ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থী। আমি আপোনালোকক ইমান অসুবিধা দিয়াৰ বাবে, কিন্তু আমাৰ এইটো একচুৱেলি আমাৰ এইম নাছিলে এনেকৈ আমি যে ষ্ট্ৰাইক কৰিম বা কিবা কৰিম, কিন্তু আমাৰ যিহেতু দীৰ্ঘদিনীয়া যিখিনি আমাৰ অভাৱ অভিযোগ আছিলে সেইখিনি পূৰণ নোহোৱাৰ বাবেহে আজি আমি ইয়াত বহিবলগীয়া হৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ কাটৰ অনুৰোধ, তেখেতক মই জ্যেষ্ঠ ভাতৃ হিচাপে মই কৈছোঁ, দাদা আমাৰ যিখিনি অসুবিধা আছে কাইণ্ডলি আপুনি চাওক। আপোনাৰ 10 মিনিট বিজি শ্বেডিউলৰ পৰা আমাক সময় উলিয়াই আমাৰনো কি অভাৱ হৈছে, কি অভিযোগ হৈছে, আমাক কাইণ্ডলি আপুনি চাওক। আপোনাৰ বাহিৰে আৰু আমাৰ গতি অন্তৰ নাই। আপুনি আমাক অকণমান সময় দিয়ক, আমাৰ লগত বহক, আমাৰ কি অসুবিধা হৈছে এবাৰ চাওক। তাকে তেওঁক আমি অনুৰোধ কৰিলোঁ। আমাৰ উদ্দেশ্য নহয় যে আমার দাবি ন্যায্য দাবি সন্ত্রাস মুর্দাবাদ